সেনাপতি জংঘাখুল নামুল তারকখুল দানবর হত্যা কর্তব্য তারকখুল যিদিনৰ পৰা মই তেজিলো সমল সেইদিনৰ পৰা মন মোৰ অতিকে চঞ্চল ৰক্ত লাগে মানুহৰ ৰক্ত পাম এইবাৰ মহাসমৰৰ কৰি আয়োজন তিলক কৰি এক ছত্ৰী সম্ৰাট সময় ধৰাৰ বক্ষা সেনাপতি সেইবাবে চিন্তাৰ নে দেখো কাৰণ আপোনাৰ অবিদিত নহয় মোৰ পৰাক্ৰম নাম হৰিলেই মোৰ স্বৰ্গ মধ্য পাতাল লক্ষ্য হয় কম্পমান যাক দেখি শত্ৰু সৈন্য সমৰত কৰে পলায়ন তেনে দৈত্যৰ আগত কোন আহি তাত দিব জ্বলন্ত মৃত্যুবল উত্তেজনত বশবৰ্তী হৈ কৰো যদি আমি ৰণ আয়োজন বিপৰ্যয় মেলিব ভাগ্য আগে কৰি সমৰৰ আয়োজন পাছে যাম ধুমুহা বৈ সঁচা কথা দৈত্যৰাজ মৃত্যুবৰে উপযুক্ত কৰিছে বিচাৰ তেন্তে দৈত্যগণ পুনবৰ মহাসমৰৰ কৰি আয়োজন চিনিব লাগিব মই স্বৰ্গ মধ্য পাতাল প্ৰথমতেই স্বৰ্গ জয় কৰি তাৰ পাছত মৰ্যাদ আছে মনত মণ্ডলী সকলোকেই মহিমৰ কৰি দৈত্য সৈন্য পাতালত পৰগ প্ৰৱেশ সেনাপতি দৈত্যৰাজ প্ৰস্তুত আছেনে মোৰ হয় হস্তি ৰথী চতুৰংগ বাহিনী দৈত্যৰাজ সকলোতে প্ৰস্তুত আছে ভাগে ভাগে মাত্ৰ অপেক্ষা কৰিছো তব আদেশৰ অকল সিমানেই নহে সেনাপতি চিৰদিন নিন্দা কৰে আমাক দেৱ পুৰন্দৰে দেৱতাৰ দেৱত্ব কাঢ়ি আনি মিলাই দিম ধূলিৰ লগত মৃত্যুবৰ তাৰ আগে আছে মোৰ কৰ্তব্য বিশেষ মহাসমৰৰ পূৰ্বে মোৰ প্ৰভু ব্ৰহ্মদেৱক তুষ্ট কৰি লভিলম মই অনুমত তাৰ পাছতে যুদ্ধ যাত্ৰা হব অতি মনোহৰ তোমালোকে কেনে দেখা মোৰ সিদ্ধান্ত মনৰ উত্তম অতি উত্তম এই হব মন্ত্ৰীবৰ এই হব মিত্ৰবৰ এই হব সেনাপতি নাহু মানে উভতি দুনাই ৰাজ্যৰ তদাৰক ভাৰ তোমালোকক কৰিলো অৰ্পণ ভালদৰে ৰাজ্য ৰাখিবা তোমালোকে বাখ
স্বৰ্গৰ নন্দন বনত বিলাস কৰিছ তই মহাসুখৰে। এই মূৰ্খ, আৰু বেছি পৰ নাই, আৰু বেছি পৰ নাই। অনতি পলমে প্ৰৱেশ কৰিম মই তোৰ পাৰিজাত বনত। তাৰ পাছত সেনাপতি দৈত্যৰাজ নিত্যবোধ নিত্যবোধ আছে যত অপেশ্বৰী ৰম্ভা মেনকা তিলোত্তমা উৰ্বশী স্বৰ্গপুৰতে পান কৰি সিহঁতৰ অনন্ত যৌৱন প্ৰথম ভালদৰে বৈ সুখৰ জীৱন। এবে বল যাও মই তপস্যাৰ হেতু। ওম ব্ৰহ্মদেৱে নমঃ, ওম ব্ৰহ্মদেৱে নমঃ, ওম ব্ৰহ্মদেৱে নমঃ। বলক মৃত্যুবৰ বলক সেনাপতি। প্ৰগতি স্বামী, তলৈক্য বাৰেণ্যময় দক্ষ প্ৰজাপতি, কিন্তু আজি হলো লাঞ্ছিত মহাদেৱ শিৱৰ হাতত। অজ্ঞানী কৰি মোক ৰাজপ্ৰসাদত অপমান কৰিলে ভীষণ প্ৰগতি। স্বামী, তথাপিতো শিৱ মোৰ অতিকে আপোন। শ্ৰীজনাৰ চৰণতে প্ৰাণৰ সতী তনয়াকে কৰিলো অৰ্পণ। সেইজনক কিবাদৰে মই কৰিম বৰ্জন। মুখ বন্ধ কৰ প্ৰগতি। স্বামী, নলবা, নকৰিবা শিৱৰ নাম উচ্চাৰণ। পিতৃতুল্য শহুৰ সন্মান জনোৱাটো দূৰৰে কথা। অপমান কৰিলে মোক দেৱ সমাজত প্ৰগতি। স্বামী, যদিও বা অপমান কৰিলে বিস্তৰ, তথাপিতো এটিবাৰ নিজ কন্যা সতী তনয়া কৰি এটিবাৰ ক্ষমা কৰক শংকৰক নিচুৱাই বুলি। বহুত বহুত সহ্য কৰিলো প্ৰগতি, বহুত সহ্য কৰিলো, আৰু নকৰো প্ৰগতি, আৰু মই নকৰো প্ৰগতি। স্বামী, ছিন্ন কৰি মই মমতাৰ দোল, ছিন্ন কৰি মই মায়াৰ বান্ধন। কেৱল শিৱকে নহয়, নিজ কন্যা হতেকো এলা ৰংগে কৰিলো বচ্চান। স্বামী, চৰণত ধৰি কৰিছো কাকুতি। এনে কাৰ্য কৰি পৰ্যাঘাত নকৰিব মাতৃৰ বুকুত। মাতৃ মাতৃ হৈ থাকা তুমি যোগিনী কন্যাই, তাত মোৰ কোনো নাই আপত্তি। অ প্ৰগতি, তাত মোৰ কোনো নাই আপত্তি। স্বামী, আপুনি এনে কাৰ্য কৰিব নোৱাৰে। জগতে নিন্দিব, নিচিন্তিব, নিচিন্তিব নিজ প্ৰাণৰ সতী তনয়াক অমংগল।
আগতে শুনি কল্পনা মনৰ কদাপিত মই নেদেও বিখজ্জম নহওঁ স্বামী নহওঁ কাৰো স্বামী মই নহওঁ কাৰো স্বামী নহওঁ কাৰো পিতৃ মই মাথো দক্ষ প্ৰজাপতি ৰাজকাৰ্য পালন আৰু শিৱক সংহাৰ কৰাই মোৰ জীৱনৰ পথ আঁতৰি যোৱা প্ৰকৃতি আঁতৰি যোৱা প্ৰকৃতি আঁতৰি যোৱা মুকুন্দ মুরারি তুমি ঘেরা পতিত পাবন তোমারে নাম এই তোমার নাম রয়া পাপি পাই গতি যিজনে নবজে যায় দুগতি যিজনে নবজে যায় দুগতি আহক দেৱৰীষি আপোনাৰ সুমধুৰ গীতৰ ধ্বনিৰে নিৰ্বাপিত কৰিলে মোৰ অন্তৰৰ দেৱাগ্নি শ্ৰী বিষ্ণু শ্ৰী হৰি কি শুনিছো মই প্ৰজাপতিৰ অন্তৰত দাবাগ্নি জ্বলিছে দেৱৰীষি নাৰায়ণ প্ৰজাপতি দেৱৰীষি। সোনকালে অন্তৰৰ দাবাগ্নি নিৰ্বাপিত কৰাৰ উপায় চিন্তা কৰা উপায় চিন্তা কৰিছো দেৱৰীষি মাত্ৰ কাৰ্যৰ দ্বাৰাই প্ৰতিশোধ পুৰাবলৈহে মোৰ বাকী আছে দেৱৰীষি প্ৰতিশোধ অ কাৰ ওপৰত প্ৰতিশোধ দেৱৰীষি মহান সয়ম্বৰৰ দিনা সভ্য সমাজৰ আগত নিৰ্লজ্জ সেই শংকৰে হাঁহি হাঁহি গুচি গ'ল পাগলৰ দৰে সেই অপমানৰ প্ৰতিশোধ নলওঁ মানে মই ক্ষান্ত নহওঁ দেৱৰীষি কি কৰিবা কি কৰিবা প্ৰজাপতি যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ উচ্চ নিচ জাতি ভেদ নকৰি বিচাৰ আপুনি ইচ্ছাৰে ঘূৰে মহাদেৱ দেৱৰীষি সমাগত বসন্ত পূৰ্ণিমা তিথি এক অভিনৱ মহাযজ্ঞময় কৰিছো আয়োজন আৰু সেই মহাযজ্ঞৰ নিমন্ত্ৰণৰ ভাৰ মই আপোনাকেই কৰিছো দেৱৰীষি সাদৰেৰে কৰিবনে গ্ৰহণ আনন্দেৰে কৰিলো গ্ৰহণ পিছে কাক বা কেনেদৰে কৰিম নিমন্ত্ৰণ তেন্তে শুনক দেৱৰীষি ব্ৰহ্মলোক বিষ্ণুলোক দেৱলোক নাগ নৰ চন্দ্ৰবজ্ৰ সকলোকে সেই মহাযজ্ঞলৈ কৰিব নিমন্ত্ৰণ কিন্তু দেৱৰীষি নকৰিব নিমন্ত্ৰণ সেই সতী সহ নিৰ্লজ্জ শংকৰ তোমাৰ মংগলৰ বাবে এটি কথা কওঁ শুনা তলৈকৰ ধন সোণ ঐশ্বৰ্য বিভূতিত যিজনৰ অকণো খুঁত নাই এইজন মহাদেৱ অৱজ্ঞা নকৰিবা তুমি বিনা কাৰণত আৰু শিৱহীন মহাযজ্ঞ যদি হয় সম্পাদন সফল হ'ব জানো তোমাৰ মহাযজ্ঞ দেৱৰীষি যজ্ঞকৰ্তা মই নিজেই দক্ষ প্ৰজাপতি কিবাদৰে যজ্ঞ মই কৰিম সম্পাদন সেই কথা আপোনাৰ আলস্যৰ নেদেখো কাৰণ মাত্ৰ স্পষ্টভাৱে কওঁ লবনে নলয় মোৰ অতিথিৰ নিমন্ত্ৰণৰ ভাৰ শিৱহীন মহাযজ্ঞ হয় যদি সম্পাদন পৰিণাম হ'ব কিন্তু অতি ভয়ংকৰ পৰিণাম
পরিণাম পরিণাম চিন্তা করে মূর্খই কেবল, পরিণাম চিন্তা করে দুর্বলিয়ে কেবল, পরিণাম চিন্তা করি দক্ষ প্রজাপতিয়ে বিশ্বধর্ম নিদিয়ে বিখর্জন অনাগমনিমর হিতাকাঙ্ক্ষী হই যদি অনাগমর প্রতীক্ষা করি সময় মুখ নরখিম হিবর নাময় ধরার পথ্য। আৰু নিমন্ত্ৰণৰ ভাৰ বাৰু মই কৰিলোঁ গ্ৰহণ, কিন্তু প্ৰজাপতি ভৱিষ্যতে হ'লে নদোষিবা। প্রতিহত প্রতিহত শিৱৰ ওপৰত লম্বই শিখন প্ৰতিহত। সতী, কিয় তুমি অকাললৈ হলা উপস্থিত? প্ৰভু, অকপতে অহাৰ বাবে হ'ল যদি তব ত্যাগ ভংগ, তেন্তে প্ৰভু এই অবলা সতীক কৰিব মাৰ্জনা। সতী, প্ৰভু, নকৰা নকৰা আক্ষেপ সতী। দুৰ্বল মন মোৰ আজি অতিকে চঞ্চল। নাজানো নাজানো সতী, কিয় আজি মন মোৰ হৈছে চঞ্চল। কোনোবাই কৈ যেন সুদূৰলৈ পলাই এৰি যাব সতী মোৰ বহু দূৰ দূৰলৈ। নকৰিব অনেক কল্পনা। যোগে যোগে জন্মে জন্মান্তৰে সেৱে মই আপোনাৰে যুগল চৰণ দিয়ক প্ৰভু। হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। দেৱী, দেৱৰ্ষী, আহক দেৱৰ্ষী, আজি অতি ভাগ্যৰ বলে দেখা পালো তব যুগল চৰণ। নাৰায়ণ। কওকচোন দেৱৰ্ষী, জগতবাসী মংগল বাতৰি।
নাই তেনে কোনো বিশেষ বাতৰি মাত্ৰ কৰ্তব্য পালনৰ হেতু ভমিতি ভুৱন আহি পালো মই কৈলাশিখৰ দেৱৰ্ষী ত্ৰিভুৱনৰ ভ্ৰমণ বাসনা অকস্মাৎ থাকে কি কাৰণে কৰ্তব্য পালনৰ হেতু নাৰায়ণে যিদৰে ভিন্ন ভিন্নভাৱে লৈ অৱতাৰ সেইবাবে আমিও পৰৰ যজ্ঞৰ নিমন্ত্ৰণৰ ভাৰ লৈ পালোহি কৈলাশিখৰ কোনে দেৱৰ্ষী কোনে মহাযজ্ঞ কৰিছে আয়োজন তালৈ ত্ৰিভুৱন কৰিছে নিমন্ত্ৰণ নাম শুনি নাপাবা সন্তু দেৱৰ্ষী একমাত্ৰ কৈলাশ দেৱী একমাত্ৰ কৈলাশৰ বাদে সকলোকে নিমন্ত্ৰণ জনাইছে সেই যজ্ঞলৈ কি কয় দেৱৰ্ষী একমাত্ৰ কৈলাশৰ বাদে সকলোকে নিমন্ত্ৰণ আজি সেই মহাযজ্ঞ কওকচোন দেৱৰ্ষী কোন এজন মহাকীৰ্তিমান যিয়ে এনে মহাযজ্ঞ কৰি আয়োজন ত্ৰিভুৱন কৰি নিমন্ত্ৰণ নকৰে তালৈ নিমন্ত্ৰণ প্ৰাণৰ দেৱতাক নাম শুনি নাপাবা সন্তু সেইবাবে অতপৰে কোৱা নাই মই তথাপিতো সুধিছা যেতিয়া কওঁ শুনা যজ্ঞকৰ্তা তোমাৰ পিতৃ দক্ষ প্ৰজাপতি মোৰ পিতৃ মহাযজ্ঞ কৰিছে আয়োজন ত্ৰিভুৱন কৰিছে নিমন্ত্ৰণ অথচ নিমন্ত্ৰণ নাপালে মোৰ এনে প্ৰাণৰ দেৱতাই কিয় বাৰু অৱহেলা কৰি নিজৰ কন্যাক অপমান কৰে মোৰ প্ৰাণৰ দেৱতা নহয় চৰণত ধৰি মই বুজাম পিতাক দিয়ক প্ৰভু দিয়ক আশীৰ্বাদ যাওঁ মই পিতৃগৃহলৈ অসম্ভৱ গতি বিনা নিমন্ত্ৰণে কদাপি যাব নোৱাৰিবা তুমি পিতৃৰ গৃহে প্ৰভু পিতৃগৃহলৈ কন্যা যাব পাৰে বিনা নিমন্ত্ৰণে তাত নাই কোনো অপৰাধ গতি ক্ষমা কৰিবা দেৱী শিৱসতীৰ গৃহকণ্ডলৈ ভাৰ মই ল'ব নোৱাৰো মই এতিয়া বিদায়হে মাগিছো দেৱী মই এতিয়া বিদায় গতি নহবা চঞ্চলা সতী সামান্য কথাতে নাই মোৰ কোনো স্পৃহা বিষয় ভাৱনা নাই মোৰ কোনো মান অপমান মিছাতে নকৰা কৈলাশৰ কিনি মল্লিকাই নালাগে বিচাৰি যাব ৰাজ অট্টালিকা পথৰ ভিক্ষাৰী এই দৰিদ্ৰ শংকৰ যিদিনাই পৰমাল্য কৰিলা অৰ্পণ সিদিনাই পৰাই দৰিদ্ৰৰ মহাৰত্ন হৈ জিলিকিছা তুমি কৈলাশৰ শুভ্ৰ শিখৰ অতি যোৱা যদি বিনা নিমন্ত্ৰণে পিতৃৰ গৃহে কোনে বাৰু সম্ভাষণ যাচিব তোমাৰ আৰু জানি শুনি শিৱনিন্দা শুনিবলৈ কৰিছা যেতিয়া ইমান হেঁপাহ যোৱা তুমি নাই তাত মোৰ অলপ আক্ষেপ ক্ষমা কৰিব অভাগী শিৱনিন্দা শুনি পিতৃৰ মুখত তৃপ্তি লভিবৰ বাবে নাযায় সতী হ'ব পাৰে পিতৃবোৰ অতিকে দাম্ভিক অতিকে অত্যাচাৰী তথাপি প্ৰভু এবাৰ বুজাই চাওঁচোন পিতৃ কি জানিবা
আৰু যদি ব্যৰ্থ হয় তোমাৰ এই চেষ্টা, তেতিয়া কি কৰিবা সতী? তেতিয়া অমলাংশে ধ্বংস হ'ব শিৱ নিন্দাকাৰী সতী! ধ্বংস হ'ব দক্ষ পুৰী সতী! প্ৰভুৰ নিন্দা পিতৃৰ মুখত তেন্তে সতীয়ে সেই ঠাইতে নিজ দেহা দিব বিসৰ্জন। সতী! সেই কথা মই নকলেও পাৰিছো বুজিব, আৰু সেইবাবেই আৰু সেইবাবেই তোমাক মই বাৰে বাৰে কৰিছো বাৰণ। সতী নেযোৱা যদি তুমি পিতৃৰ গৃহে, শিৱ নিন্দা তোমাৰ নপৰে কাণত। দৰিদ্ৰৰ মহাৰত্ন তুমি, থাকা মোৰ বুকুৰ মাজতে সোমাই, তোমারই অভিনব স্পর্শে আজ সময়ে পুনর কল্যা হয়। অতি যোৱা যদি তুমি চিৰদিনলৈ কাকেনো মাতিম মই সতী বুলি। নালাগে যাব সতী, নালাগে যাব, নালাগে যাব, নালাগে যাব সতী, নালাগে যাব তুই পিতৃৰ গৃহে, নালাগে যাব তুমি পিতৃৰ গৃহে। তারি বাবে বিশ্বই যদি করে ব্রহ্মা বিষ্ণু যদি হই প্রতিদ্বন্দ্বী কাকিময় কোমল পাহি সতীমূৰ কোমল পাহি সতীমূৰ ৰাখিম যতনে মই যথাত সোমাই। সামান্য সতীৰ বাবে শিৱৰ
কিবত কিদৰে আপুনি দিব বিসৰ্জন? প্ৰভু, আঁতৰাই দিয়ক প্ৰভু, আঁতৰাই দিয়ক মায়াৰ কুঁৱলী। সামান্য গৃহস্থী তুমি নোহোৱা কদাপি। প্ৰভু, যদিহে প্ৰয়োজন হয় হাঁহি হাঁহি মই হাঁহি হাঁহি নিজ প্ৰাণ দিম বিসৰ্জন। সঁচাকৈ তেন্তে আজি মই কান্দিব লাগিব। সঁচাকৈ তেন্তে আজি মই কান্দিব লাগিব। ফলে ফুলে জাতিষ্কাৰ, ফলে ফুলে জাতিষ্কাৰ এই কল্যাণ শিখৰ মুহূৰ্ততেই শ্মশানত হ'ব পৰিণত। প্ৰলয়ৰ 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 ৰুদ্ৰৰূপৰি শ্মশান কপাই নাচিব লাগিব আজি পগলা শংকৰে, নাচিব লাগিব আজি পগলা শংকৰে, নাচিব লাগিব আজি পগলা শংকৰে। কিন্তু সতী, কিন্তু সতী যে অতি, ই যে অতি ভয়ংকৰ হ'ব সতী, ই যে অতি ভয়ংকৰ হ'ব। সেয়েতো মোৰ কল্যাণী গোসানী কিবা দৰে এই নিকিনি শিৱৰ বাবে চাপ দিব তুমি নগণ্য যজ্ঞ। শুনা সতী, যাক যজ্ঞ অৰ্চনা বন্দনা মোক একোৱেই নালাগে, লাগে মাথো অন্তৰৰ নিৰ্মল ভকতি। শুনা সতী, এটি বাণী তোমাৰ প্ৰতি, পাপ তাপ মান অপমান সেই সকলোবোৰ দূৰ হৈ এটি পলকতে শুদ্ধ মনে শুদ্ধ চিত্তে যদি ভজ নাৰায়ণ অন্তৰৰ অভয় পদ, পাপ তাপ মান অপমান সকলোবোৰ দূৰ হৈ এটি পলকতে। প্ৰভু, দাসী মই শ্ৰীচৰণ যোগে যোগে জন্মে জন্মান্তৰে সেবিম প্ৰভু, সেবিম মই আপোনাৰে যুগল স্বৰূপ। হ'ব পাৰে মোৰ দেশৰ পাত্ৰ, তথাপিতো প্ৰভু আত্মা তোমাতে লৈ, এই আত্মা তোমাতে লৈ দিয়া প্ৰভু, আঁতৰাই দিয়া মায়াৰ কুঁৱলী। সামান্য গৃহস্থী নোহোৱা কদাপি দিয়া অনুমতি। যাওঁ মই পৃথিৱীলৈ, যাওঁ মই পৃথিৱীলৈ। ধন্য ধন্য সতী,
অতির সতীত্ব গুণে পোহৰাই দিলে আজি জ্ঞান মায়াৰ পাশত আবদ্ধ হৈ এই মহান শংকৰে বাৰে বাৰে তোমাক কৰিছিল বাৰু অতিৰ বিৰহত আৰু মই নহওঁ কাতৰ অতিৰ নহওঁ কাতৰ ৰুদ্ৰৰূপ ধৰিবৰ সময় হ'ল 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 নন্দী প্ৰভু কিবা কাৰ্য কৰিম সাধন অতি যাব পিতৃ তোমালোকো চাব লাগিব অতিৰ লগত আদেশ শিৰোধাৰ্য প্ৰভু প্ৰাণেপণে কৰিম পালন প্ৰভু দাসীৰ অপৰাধ কৰিব ক্ষমা যাবৰ বেলাত দিয়ক প্ৰভু দিয়ক মোক তপ চৰণৰ পদধূলা তাকে পালে মোক আৰু একো নালাগে প্ৰভু দিয়ক প্ৰভু সেয়ে হ'বই অতিৰ জন্মে জন্মান্তৰে শিৰৰ অতি বিদায় প্ৰভু বিদায় অতি 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 অতি
কতিবোৰ আদি অমান্য কতিবোৰ আদি অমান্য কতিবোৰ আদি খুশি কৰা তুমি পিতৃৰ গৃহে এতিয়া 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 কাকিনো মাতিম মই সতী বোলে সতী দুৰ্বল মন মোৰ হৈছে চঞ্চল ঘটিব যেন কিবা ঘোৰ অমংগল ঘটি তই স্থিৰ হ তই স্থিৰ হ তই স্থিৰ হ দক্ষ ৰাজনে মহাযজ্ঞ কৰি এইজন নিমন্ত্ৰণ জনাইছে আমাকে শিৱহীন মহাযজ্ঞ তাৰ নহয় সফল সেইবাবে দেৱগণ সংশয় ভাৱ মোৰ জাগিছে মনতে হ'ব যেন মহাপ্ৰলয় অতি সোনকালেই দেবেন্দ্ৰ মোৰো সেই একেই সংকাৰ ভাৱ জাগিছে মনত পলয় যেন সৃষ্টি নহয় দৈত্যতে ঘটিব পলয় তাৰ বাবে মই কোনো প্ৰতিকাৰ দেখা নাই দেৱৰাজ আহক সকলোৱে জনাও প্ৰভু নিশ্চয় ৰাখিব আমাক ভগত বৎসলে আহা দেৱগণ নাৰায়ণক তুষ্ট কৰি ধন্য কৰো আমাৰ জীৱন দেৱৰাজ নমো আজি আমাৰ পৰম সৌভাগ্য দেখা পালো ভক্তবৃন্দ দেখা পালো দেবেন্দ্ৰ উঠা দেবেন্দ্ৰ কোৱাচোন দেবেন্দ্ৰ কিনো হল এনে অথন্তৰ যাৰ বাবে শংকিত হৈ আমাক কৰিলা স্মৰণ শুনাতে পদ্মপাণি দেবেন্দ্ৰ বিশ্ব ধ্বংস সৃষ্টিৰ পলয় দেখা পাই অতি ওচৰত শংকিত আজি দেৱতা সমা আছে ইয়াৰ ৰক্ষাৰ উপায় দিয়া প্ৰভু বিশ্ব ধ্বংস
সৃষ্টিতে পলয় হয় প্ৰভু কিয় কিয় পুৰন্দৰ মই একো বুজিব পৰা নাই প্ৰভু দেৱগণক অকাৰণে কিয় কৰিছা চালনা শিৱহীন মহাযজ্ঞ যদি হয় আৰম্ভ সৃষ্টি জানো অৱস্থিৰ হয় হয় প্ৰভু প্ৰজাপতি দক্ষই শিৱহীন মহাযজ্ঞ কৰিছে আয়োজন আৰু আৰু সেই যজ্ঞলৈ সকলো দেৱতাগণক কৰিছে নিমন্ত্ৰণ পুৰন্দৰ প্ৰভু ইয়াৰ পৰিণাম কি হ'ব প্ৰভু ইয়াৰ পৰিণাম প্ৰভু অতিকৈ ভয়ংকৰ দক্ষৰ দুহিতাই যেতিয়া পৃথিৱীহে গৈ শিৱৰ নিন্দা শুনিব পাৰিব জানো প্ৰভু স্থিৰ হৈ ৰ'ব সেই সন্ধিক্ষণত দেবেন্দ্ৰ হয় যদি কিবা অঘটন ৰব জানো স্থিৰ হৈ দেৱ ত্ৰিনয়ন প্ৰভু দেবেন্দ্ৰ ৰুদ্ৰ ৰূপ ধৰি তাণ্ডৱ কৰিব যেতিয়া দেৱতা শংকৰে ৰব জানো স্থিৰ হৈ সমগ্ৰ বিশ্ব পুৰন্দৰ প্ৰভু শিৱশূন্য মহাযজ্ঞ কদাপিতো নহ'ব সফল ত্ৰিপুৰাৰীক সেৱজ্ঞান কৰি যি যজ্ঞ আৰাধিছে দাম্ভিকী দক্ষই সময়ত পৱতাৰ উচিত প্ৰতিফল দেৱগণ বোলা চিন্তাৰ কোনো নেদেখো কাৰণ যাওঁ আমি দক্ষপুৰীলৈ যোৱা দেৱগণ সময়ত আমাক কৰিবা সাক্ষাৎ ভাল প্ৰভু প্ৰভু দেৱঋষি আনন্দ মনেৰে গুচি গ'ল দেৱগণ বৈকুণ্ঠৰ পৰা কিন্তু প্ৰভু সন্দেহ মোৰ থাকিল মন দেৱঋষি সঁচাকৈ সতীয়ে দেহ বিসৰ্জন দিব নেকি সেই মহাযজ্ঞ দেৱঋষি প্ৰভু বিচিত্ৰ বিশ্বৰ নতুনত্বৰ সৃষ্টিৰ কাৰণে ধ্বংসৰ হয় অতিকে প্ৰয়োজন হৌৱা চোৱা দেৱঋষি জয় তাৰকাসুৰৰ জয় জয় তাৰকাসুৰৰ জয় তাৰকাসুৰৰ জয় 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 বিশ্ব প্ৰতাপী তাৰকাসুৰে সৈন্য লৈ হৰক ৰাজ্যতে কৰিছে আক্ৰমণ ইন্দ্ৰৰ সহিতে দেৱগণৰ মিলিছে বিপৰ্যয় দেৱগণে বনে বনে স্বপ্ন বেগ ধৰি কৰিছে গমন তাৰ ৰখি কাহি ৰৈছে স্বৰ্গৰ ৰাজসিংহাসন বুজিলো প্ৰভু দুৰ্দান্ত তাৰকাসুৰক বধ কৰিব পৰা শক্তি নাই দেৱ পুৰন্দৰৰ কিন্তু প্ৰভু দেৱঋষি তাৰকাসুৰৰ লগত সতী দেহ ত্যাগৰ কি সম্বন্ধ আছে দেৱঋষি প্ৰভু বিশ্ব প্ৰতাপী তাৰকাসুৰক বধিবৰ বাবে এতিয়াও জন্ম লোৱা নাই দেৱ সেনাপতি কাৰ্তিক নাৰায়ণ দেৱঋষি প্ৰভু শিৱৰ ঔৰসে যেতিয়াই জন্ম ধৰিব সন্তান তেতিয়াই তাৰকাৰ মিলিব মৰণ কিন্তু দেৱঋষি কিন্তু কি প্ৰভু এই জন্মত সতীয়ে কদাপিতো নকৰে গৰ্ভধাৰণ সৃষ্টিৰ ৰক্ষাৰ বাবে পুনৰবাৰ সতীয়ে কৰিব জন্মগ্ৰহণ নাৰায়ণ নাৰায়ণ হৰ গৌৰী পবিত্ৰ মিলনে জন্মিব কাৰ্তিক কুমাৰ তেতিয়াই বধ হব তাৰকাসুৰ কিন্তু দেৱঋষি এই জন্মত সতীৰ দেহ ত্যাগ হৈছে অতিকে প্ৰয়োজন বুজিলো দেৱঋষি সকলো বুজিলো প্ৰভু বাৰু প্ৰভু তব দুখানি চৰণত পুনশ্চুবৰ প্ৰণিপাত জনাই ৰাখে যাওঁ এবে
আপোন কৰ্তব্যত হওঁগৈ অগ্ৰসৰ হৰিত হৰণ লয়াজি দুজনৰে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন এই দুৰ্ঘুৰয় পাৰ সংসাৰ সাগৰ যিটো সাজনে আতিয় প্ৰয়াসে এইটো সাজনে আতিয় প্ৰয়াসে যাওঁ নহ'লে সৃষ্টিত ঘটিব পলয়